আজি যেটো প্ৰতিক্ৰিয়া দিছে সেই নেতিবাচক প্ৰতিক্ৰিয়া অশোক শৰ্মাৰ মতিভ্ৰম হৈছে অশোক শৰ্মাক চিকিৎসাৰ প্ৰয়োজন হৈছে অশোক শৰ্মাই দলৰ বিভিন্ন দায়িত্ব লৈছে দায়িত্ব লৈ কাম কৰিছিল তাত কোনো সন্দেহ নাই কিন্তু অশোক শৰ্মাই বিগত কিছুদিনত যিবিলাক কাম কৰিছে সেইবিলাক কামে দলটোৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে অশোক শৰ্মাই ভাবি আছে যে তেওঁ মাত্ৰ বিজেপিৰ হৈ তেওঁ একমাত্ৰ নেতা পুৰণি নেতা 99% দলৰ এনেকৈ জ্যেষ্ঠ কাৰ্যকৰ্তাই ডেডিকেটেড সিনচিয়াৰ অনেষ্ট কাৰ্যকৰ্তাই একো নোপোৱাকৈ বিজেপি কৰি আছে সেইসকলক মই সেলুট দিছো কিন্তু অশোক শৰ্মাক মই ধিক্কাৰ দিছো অশোক শৰ্মাই আজি ষ্টেট গভৰ্ণমেণ্টৰ এটা চেয়াৰমেন হৈ আছে যিজন ব্যক্তিয়ে ডাবল ষ্টেণ্ডাৰ্ড দুমুখীয়া চৰিত্ৰ প্ৰদৰ্শন কৰিছে এইফালে কৰবাত কোনোবাই কয় তেওঁ মানে বিৰোধিতা কৰি আছে মই নিজে মোৰ হাতত প্ৰমাণ আছে অশোক শৰ্মাই দৰং ওদালগুৰিত গৈ মোৰ বিৰুদ্ধে তেওঁ কেম্পেইন কৰিছে তেওঁ কি বিজেপিৰ কাৰ্যকৰ্তা তেওঁ বৰ্তমান যিজন বিজেপিৰ কাৰ্যকৰ্তাই নৰেন্দ্ৰ মোদীজীক প্ৰধানমন্ত্ৰী পতাৰ কাৰণে সকলোৱে দিনৰাত একাকাৰ কৰিছে যি কাৰ্যকৰ্তাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন আমাৰ অসমৰ যি সপোন 3 কোটি 30 লাখ মানুহৰ সপোন যে অসমক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন বিজেপি প্ৰতিষ্ঠা কৰিব লাগে সেই সময়ত অশোক শৰ্মাৰ নিচিনা এজন কুলাংগাৰ ব্যক্তিয়ে এই ধৰণৰ মন্তব্য দিছে আশা কৰোঁ ৰিজাল্ট খুব ভাল হ'ব কাৰণ যিমান এক্সপেক্ট কৰা হৈছিল তাতকৈ বেছি ভাল খবৰ আহি আছে ইতিবাচক খবৰ যতেই যৰ পৰাই আমি খবৰ পাই আছো সকলো ঠাইতে ইতিবাচক খবৰ পাই আছো যিমানখিনি আশা কৰিছিলোঁ তাতকে ভাল খবৰ পাই আছো প্ৰায় সকলো জায়গাৰ পৰা 11খন সমষ্টিৰ পৰা ফোনবিলাক আহি আছে বেছি ভাল লাগি আছে আৰু আমাৰ মানকাছৰ সমষ্টিটো নিশ্চয় মোক ভালকে সমৰ্থন কৰিব আৰু ভাল বুজন সংখ্যক ভোট সমৰ্থন কৰিব যুঁজখন কেনেকুৱা হ'ব বুলি ভাবে আজি ভোট হৈ আছে হকচোন ৰাইজে কি কৰে প্ৰথমটো আল্লাহ তাৰপিছত ৰাইজ আশাটো ৰাখিছো যে আমাৰ লগত যুঁজ হ'ব নালাগে এবাৰ দেখা গৈছে 3জন প্ৰাৰ্থী এজনে প্ৰাৰ্থী আপুনি যিজনে নিজৰ সমষ্টিত বা ধ্ৰুৱীৰ সমষ্টিত ভোট দিবলৈ আহিছে হয় মই কথাটো জনাইছো কাৰণ বাকী কংগ্ৰেছ পাৰ্টি হওক বা AIDF হওক তেওঁলোকেতো নিজৰ নিজৰ সমষ্টিটো ভোট দিছেই অলৰেডি 20 তাৰিখ মানত গতিকে ধুবুৰী লোকসভাৰ কেণ্ডিডেট হিচাপে মই ভাবো যে 3জনৰ ভিতৰত মই নিজৰ চেণ্টাৰত ভোট দি মই আনন্দ উপলব্ধ কৰি আছো ভাল উপলব্ধি আপোনালোকে দাবী কৰিছিল উন্নয়নৰ স্বাৰ্থৰ ৰাইজে ভোট দিব সেই আশাটো কেনেকুৱা হয় বৰ্তমান কেনেকুৱা দেখি ৰাইজ এবাৰ উন্নয়নমুখী আৰু স্থানীয় ব্যক্তি সমৰ্থন কৰিব ধুবুৰী লোকাল ভোট লোকাল প্ৰাৰ্থী আজি এটা ভোটটো দিয়াৰ লগে লগে এনেকুৱা লাগিল যে এটা খুব ডাঙৰ দায়িত্ব এটাও আচলতে পালন কৰিলোঁ আৰু ইমান বছৰে যেতিয়াৰ পৰা ভোট দিব শিকিছোঁ তেতিয়াৰ পৰা সকলোৰে কাৰণে বেলেগ বেলেগ প্ৰাৰ্থীৰ কাৰণে ভোট দিছোঁ আৰু আজি প্ৰেষ্টিজিয়াছ গুৱাহাটী কনষ্টিটুৱেঞ্চিৰ কাৰণে নিজে নিজক ভোট দিছোঁ গতিকে খুব ভাল লাগিছে আচলতে মানে মনটো যেন শান্তি লাগিছে তেনেকুৱা অনুভৱ হৈছে কিন্তু লগতে এটা গধুৰ দায়িত্বৰ ফালেও আগবাঢ়ি যোৱাৰ নিচিনা তেনেকুৱা এক অনুভৱ হৈছে আৰু খুব ভাল লাগিছে লাগিছে যে ৰাইজৰ যি সঁহাৰি আৰু ভগৱানে যদি আশীৰ্বাদ কৰে মা কামাখ্যাৰ আশীৰ্বাদ থাকিলে সকলো ভাল হ'ব ৰাইজ খুব সুন্দৰভাৱে ওলাই আহিছে আৰু ৰাইজৰ বিপুল সঁহাৰি আছিল গতিকে আশা কৰিছোঁ যে এবাৰ সঁচাকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেদৰে আশা কৰিছে আৰু যেনেদৰে আহ্বান জনাইছে যে সকলো ওলাই আহক 100% ভোটদান কৰক গতিকে এবাৰ ৰাইজৰ সঁহাৰি সম্পূৰ্ণ আছে আৰু ৰাইজে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ সকলো ৰাইজ ওলাই আহিব আৰু আমাৰ দৃঢ় বিশ্বাস আছে ভাৰতবৰ্ষ গণতন্ত্ৰৰ দেশ বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ দেশ আৰু গণতন্ত্ৰৰ নাগৰিক হিচাপে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ আজি ৰাতিপুৱাৰ পৰা আমাৰ এই অঞ্চলত যথেষ্ট বৰষুণ দি আছে আপোনালোকে দেখা পাইছে তাৰ মাজতো ভোটাৰ ৰাইজে দীঘলীয়া শাৰী পাতি বৰষুণত তিতিবুৰি ভোটদান কৰি আছে সকলোৰে এটা কথাই গণতন্ত্ৰ জীয়াই ৰাখিব লাগে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি মই ইতিমধ্যে নিজে ভোটদান কৰিলোঁ বৰপেটা লোকসভাৰ কংগ্ৰেছৰ দলৰ মনোনীত পদপ্ৰাৰ্থী দীপ বায়ন ডাঙৰীয়াক হাতৰ ছবিত মই ভোট দিলোঁ আৰু ইতিমধ্যে মই কেন্দ্ৰত আহি বিভিন্নজনৰ লগত কথা বাৰ্তা পাতিলোঁ সকলোৱে একেমুখেই কৈছে যে এইবাৰ দেশৰ পৰা নৰেন্দ্ৰ মোদী বিজেপি AJPক বিদায় দিয়াৰ কাৰণে আমি সকলোৱে কংগ্ৰেছৰ পক্ষত আছোঁ ইণ্ডিয়া এলায়েন্সৰ পক্ষত আছোঁ গতিকে মোৰ হাতত থকা খবৰ মতে বৰপেটা লোকসভাৰ বিভিন্ন প্ৰান্তত সকলোৱে জাতি ধৰ্ম নিৰ্বিশেষে দীপ বায়ন ডাঙৰীয়াৰ হাতৰ ছবিত সকলোৱে ভোট দি আছে আৰু এই ভোটৰ যিটো দীপ বায়ন ডাঙৰীয়াৰ পক্ষত ভোট পৰি আছে সময় যোৱাৰ লগে লগে
দিয়ে মানে আমাৰ আৰু সময়টো 1 ঘণ্টা গৈছে 2 ঘণ্টা 3 ঘণ্টা যোৱাৰ লগে লগে ভোটৰ পাৰ্চেণ্টেজটো দীপবায়ন ডাঙৰীয়াৰ পক্ষত বেছিকৈ বাঢ়িব গতিকে সকলো ৰাজ্যকে ভোটাৰ ৰাজ্যকে ধন্যবাদ জনাইছোঁ বৰষুণত তিতি বুৰি হ'লেও ভোট দিছে আৰু এটাই স্বাৰ্থ সকলোৱে কৈছে তিতি বুৰিম লাগে যি হ'ব হ'ব তিতি বুৰি ভোট দিবলৈ আহিলে জ্বৰ আহিলেও আহিব এদিন দুদিন জ্বৰত ভুগিম কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনকালত আমি যে 10টা বছৰে কষ্ট পাই আছোঁ জ্বৰত 3 দিন কষ্ট পাম তথাপি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনৰ তলত নাথাকোঁ গতিকে এইবাৰ কংগ্ৰেছৰ জয় নিশ্চিত কংগ্ৰেছে 100% দিল্লীত চৰকাৰ গঠন কৰিব ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিব আৰু আমাৰ দীপবায়ন ডাঙৰীয়া বৰপেটাৰ পৰা সাংসদ হৈ বৰপেটাৰ উন্নয়ন কৰিব হৈছে আমি এটা কথাত অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে মানে এমাহত আজি 1000 কোটি টকা অহা মাহত 1500 কোটি টকা এই যে ধাৰ বৃদ্ধি হৈ আছে ইয়াৰ ফলত একতা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায় তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায় যদিহে তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব গতিকে মই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যেহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয় মোক নকয় মই ৰাজনীতি কৰোঁ নকয় কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই বাতৰিত 2-এজন মানুহে উষ্মা প্ৰকাশ কৰিছে তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই সেইটো আমি দেখিছোঁ গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ এই মূল বিষয়টোতে সকলোৱে গুৰুত্ব দিব লাগে আজিৰ দিনটোত আমাৰ দেশৰ জনসাধাৰণে অনুভৱ কৰে যে এই ৰাষ্ট্ৰখন তেওঁলোকৰ ৰাষ্ট্ৰ আৰু সকলোৰে ইয়াত ৰাজনৈতিক অধিকাৰ আছে আমিৰ গৰীব ধনী দুখীয়া ক্ষমতাশালী ক্ষমতাহীন সকলো ৰাইজৰ মানুহে আহি পেলাই ভোট দিয়ে আৰু এই ক্ষেত্ৰত অনুভৱ কৰে যে গণতন্ত্ৰৰ নাগৰিক হিচাপে সকলো সমান কিন্তু এতিয়ালৈকে মই যোৱা 2টা নিৰ্বাচনত যিমান মানুহ অহা দেখিছিলোঁ মানে ভিৰ হৈ থাকে ইয়াত এইবাৰ কিন্তু এইখিনি সময়ত সেইটো মই দেখা নাই কিন্তু কিয় দেখা নাই মই নাজানো বাকীবোৰ বুথত বা কি হৈছে সেইটো নাজানো কিন্তু সেইটো এটা তাৎপৰ্যপূৰ্ণ কথা আৰু দুশ্চিন্তামূলক কথা মানে প্ৰাৰ্থীৰ গুৰুত্ব আছে তাতকৈ বেছি গুৰুত্ব পাৰ্টি গতিকে পাৰ্টিবিলাকৰ ভিতৰত নিজৰ পচন্দৰ পাৰ্টি নিৰ্বাচন কৰোঁতে তেওঁ সুস্থিৰভাৱে পৰিষ্কাৰভাৱে চিন্তা কৰিছে নাই এইটো বৰ ডাঙৰ কথা তেওঁ বিজেপিক দিয়ক কংগ্ৰেছক দিয়ক আপক দিয়ক যাকে দিয়ে দিয়ক কিন্তু ভাবি চিন্তি নিজৰ পচন্দ মতে দিছেনে নাই সেইটো ডাঙৰ কথা কাৰোবাৰ কথা শুনি ভুল গৈ কাৰোবাৰ লোভ প্ৰদৰ্শনত ভুল গৈ বা হয়তো এনে আলাসতে কোনো চিন্তা নকৰাকৈ ভোট দিছে সেইটো বৰ ডাঙৰ কথা কাৰণ এই ধৰণৰ সুযোগ আৰু তেওঁ জীৱনত নাপাব দ্বিতীয়বাৰ অন্ততঃ 5 বছৰ বা 4 বছৰ সেইকাৰণে নৱপ্ৰজন্মৰ প্ৰাৰ্থীবিলাকে যাতে সচেতনভাৱে চিন্তা কৰি ভোট দিয়ে সেইটো বৰ ডাঙৰ কথা